এই ৰাস্তাটো যে একদম পুৰা বোকা হৈ আছে, কিবা অকমান নেকি তোমালোকে? এই ৰাস্তাটো চৰকাৰে বনাব লাগে। মামাক কৈছোঁ আমি বনাবলৈ। এইফালে স্কুল চিস্কুল যাবলৈ অসুবিধা হয়। কোন স্কুলত পঢ়া? বেকাৰতে উচ্চ মাধ্যমিক বিদ্যালয়। ডেকাচান উচ্চ মাধ্যমিক বিদ্যালয়। তাৰপিছত ধৰি লওক এতিয়া পানী হোৱা টাইমতো গোটেই হৈ যায় হয় নাই? এই সেইদিনা চাই স্কুল বন্ধ হৈ যায়। স্কুল বন্ধ নহয় বন্ধ মানে যাবলৈ অসুবিধাৰ কাৰণে মানে তোমালোকৰ বন্ধ হৈ যায় হয় নাই? তাৰপিছত এই যে ফ্লেগ চেলেগ যেন লৈ মানে ঘূৰি আছে যেন মানে আজিৰ দিনটো কিনো মানে? আজি 15 আগষ্টৰ আমাৰ দেশখন আজি স্বাধীন হৈছে। তেওঁলোকক আগতীয়াকৈ এখন চাইনবোৰ্ড আচলতে এখন আধাৰশিলা হয় দেই, আপোনালোকক দেখুৱাব বিচাৰিছে। ইয়াত লিখা আছে আজি ইংৰাজী 17/2/2024 তাৰিখে অসম চৰকাৰৰ বিত্ত মহিলা আৰু শিশু কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত অজন্তা নেওগ মহোদয়াই তো আপোনালোকে দেখা পাইছে এইখন আধাৰশিলা বনোৱা এইটো 17/2/2024 তাৰিখে আধাৰশিলা স্থাপন কৰিছিল। আচলতে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই পথটো চাওক। আপুনি ক'ৰ পাই বাইদেউ? আপোনাৰ ইয়াতে নেকি? সেইখিনিতে সেই ৰাস্তাটো নবনাই নেকি? বনাব পিছত কেতিয়া বনাব? কেতিয়া বনাব? জানো কেতিয়া বনাব। সেই আধাৰশিলাটো হেৰি বনোৱাটো বহুত দিন হৈ গ'ল। হেৰি 2 মাহমান হ'ল। 2 মাহ হ'ল নাই? এতিয়া ৰাস্তাত নালাগে নেকি আপোনালোকৰ? লাগে আকৌ এতিয়া ৰাস্তা লাগিলে এতিয়া হ'ব কি নবনালে। অঁ এতিয়া বনাবলৈ কৈছে নাই? কৈছে ৰাইজে কৈছে হয় নাই? খালি বনোৱা নাই? নাই। আচ্ছা, এতিয়াতো বহুত অসুবিধা হয় নহয় চাগে? অসুবিধা হয় আকৌ, বৰষুণ দিলে পানী আহিলে মানে আমি পাৰ হ'বই নোৱাৰে হয় নাই? বাকী ধৰি লওক এতিয়া এডোখৰ অৱস্থাটো বৰ একদম কাহিল হৈ আছে। এইফালে দেখাই দিয়াচোন। এতিয়া গাড়ী গৈ অৱস্থা চাওক না ৰাস্তা। এই বাইদেউগৰাকীয়ে কৈছে এতিয়া মানে কথাটো এনেকুৱা হ'ল, আপোনাৰ ঘৰ ইয়াতে ন? ওচৰতে হয় নাই? এতিয়া মানে ধৰি লওক এতিয়া আপুনি অজন্তা বাইদেউটো আধাৰশিলা কৰিলে ইলেকশ্যনৰ আগত ভোটৰ আশাতে হওক বা যি আশাতে নহওক মানে আধাৰশিলা স্থাপন কৰিলে, কিন্তু সেইমতে কাম কৰা নাই। আপুনি কিবা কয় যদি ক'ব পাৰিব? কৰিব আৰু কৰিম বুলি কৈছে। এতিয়া আকৌ বৰষুণ দিলে মানে বানপানী আহি থাকে নাই, পানী আহি থাকিলেতো বনাব নোৱাৰিব। আচ্ছা, মানে ধৰি লওক মানে অসন্তুষ্টি প্ৰকাশ কৰা নাই, মানে নবনালে লাহে লাহে বনালে হৈ থাকিব। আচ্ছা ঠিক আছে। এয়া আছিল স্থানীয় বাইদেউগৰাকীৰ মন্তব্য। আপোনালোকক ৰাস্তাটো দেখুৱাই দিব বিচাৰিছোঁ। এইফালৰ পৰা এখন নদী আহি আছে, এইফালে দেখুৱাই দে। এইফালৰ পৰা এখন নদী আহি আছে। এই নদীখনৰ ফলতে মানে এই ৰাস্তাটো এনেকুৱা অৱস্থা হৈছে। চাই লওক। পুৰা একদম খহি অৱস্থা নাই। আপোনালোকে দেখা পাইছে এই ৰাস্তাটো মানে ইমান দিনৰ পৰা খহি আছে, কিন্তু আধাৰশিলাহে বনাই গৈ আছে। কিন্তু আধাৰশিলা বনাইছে সেইমতে কিন্তু আজিলৈকে কাম হোৱা নাই। আপুনি যদি ৰাতি আহে নহয় এই ৰাস্তাটোত মানে আপুনি এক্সিডেণ্ট হৈ মৰিব। ইমানখিনি ক'লোঁ প্ৰায় মানে আপোনালোকে চাই লওক কিমান দূৰত্বত আপোনালোকে চাওক। হয় তাৰপৰা আৰু হয় তালৈকে দূৰত্বটো চাওক কিমান দূৰ ৰাস্তাটো ছিগি আছে। এই ৰাস্তাটো মূল পথ হয়, ঠিক আছে। স্কুলীয়া ল'ৰা ছোৱালীৰ পৰা আদি কৰি এইফালে বেপাৰ বাণিজ্য কৰা লোকসকলে মানে এই ৰাস্তাটো একদম মেইন পথ হয়। এই ৰাস্তাটো মানে এটা মানে ব্যৱসায় বাণিজ্য কৰা স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলোবিলাক যোৱাটো মেইন পথ। কিন্তু এই ৰাস্তাটো যোনটো অৱস্থা হৈ আছে, অৱস্থা চাওক। ইয়াত মানে ব্যৱসায় বেপাৰ বাণিজ্য কৰিবৰ কাৰণে আপুনি ইয়াত গাড়ী মটৰ আপুনি নিব পাৰিবনে বাৰু? আৰু স্কুলীয়া ল'ৰা ছোৱালীয়ে যদি কেনেবাকৈ যদি ইয়াত আহে লুটি খাই যদি পৰে, সি স্কুল যাব পাৰিবনে বাৰু? তাৰ দিনটোতো লোকচান হৈ যাব। তো সেইকাৰণে ক'ব বিচাৰিছোঁ আধাৰশিলা ফাটাৰশিলা আছে মতলব নাই, মুঠতে আমাক ৰাস্তা লাগে হা। মানে অজন্তা বাইদেৱে এইটো আধাৰশিলা কৰিছে, কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ আমাক আধাৰশিলা নালাগে, আমাক ৰাস্তা লাগে। বাকী আপোনালোকৰ মাজলৈ ভিডিঅ'টো এৰি দিছোঁ। মই আপোনালোকক ৰাস্তাটো আকৌ দেখুৱাই দিছোঁ, চাই লওক। এইটো চেনীজানৰ ৰাস্তা হয়। প্ৰব্লেমটো চাওক আপোনালোকে। এইটো চেনীজানৰ ৰাস্তা হয়। এইফালে গাড়ী মটৰ অহৰহ অহা যোৱা কৰিয়ে থাকে। চাওক ৰাস্তা দিছে নাই, চাওক। এইটো মানে আৰু অলপমান যদি ডাঙৰকৈ বানপানী আহে নহয়, এইটো গোটেই মানে খান্দি লৈ গুচি যাবগৈ।
আমাক মানে অতি সোনকালে লাগে। এইটোতো দলঙৰ কথা কৈছে, কিন্তু কেতিয়া বনায় কি বনায় একোডাল নাজানো। ৰাস্তাটো হ'ল এইটোৱে মেইন ৰাস্তাটো। মাননীয় বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেউক ক'ব বিচাৰিছোঁ, আপুনি আধাৰশিলা দিছে বা ভাল কৈছে, কিন্তু সেইমতে আপুনি কামখিনি কৰক। অতি সোনকালে আমাক ৰাস্তাটো এইটো দলং বনোৱা মেৰামতিটো আপুনি কৰি দিয়ক। আধাৰশিলা দেখুৱাই দিছোঁ, চাই লওক। লেতেৰা ইয়াত মানে স্কুলীয়া ল'ৰা ছোৱালী আহিলে মানে লুটি খাবলৈ চব খায় আৰু। চাই লওক, দেখুৱাই দিছোঁ। অ' বাইদেউ কেনে যায় আপোনাৰ ৰাস্তাটো লাগিব নাই? লাগিব। তই বাইদেউগৰাকীয়ে কৈছে ৰাস্তাটো লাগিব কৈছে, কিন্তু নিদিলে এতিয়া উপায় নাইতো, লাগিবহে ক'ব পাৰিম আৰু নিশ্চয় বুলি। সেইখন চাই লওক। ঠিক আছে, হ'ব দিয়ক। আপোনালোকক যদি সঁচাকৈ যদি এইটো ওপৰত যদি দলং দিম বুলিতো আধাৰশিলা কৰিছে। এইটো চেনিজাং পকী দলং, এইটো চাই লওক। পকী দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। পকী দলং চাই লওক। দলঙৰ দৈৰ্ঘ্য 12.00 মিটাৰ। চাই লওক। আপোনালোকক যদি লাগে এই দলংখন মানে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু অজন্তা নেওগ বাইদেউক আপোনালোকে কিবা যদি ক'ব বিচাৰে, যদিকে অজন্তা নেওগ বাইদেৱে এইটো পকী দলং নিৰ্মাণ আধাৰশিলা স্থাপন কৰে, এইটো দলঙৰ দৈৰ্ঘ্য ইমান আছে, আপোনালোকে কমেণ্ট কৰক, শ্বেয়াৰ কৰক। বাদ দিয়া, যাম দিয়া। বাদ দে। অ' ভণ্টি ক'ত যোৱা? ঘৰলৈ। স্কুল কোনফালে আছে? স্কুল কোনফালে আছে? এইফালে আছে। এইটো স্কুললৈ গৈছিলা নেকি আজি? ৰ'বাচোন এক মিনিট, এইফালে আহা। এই যে ৰাস্তাটো ইমান বেয়া হৈ আছে, মানে কিয় অসুবিধা হোৱা নাই তোমালোকৰ? হয়। নামটো কি তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী মালতী কছাৰী। এই ৰাস্তাটো বেয়া হৈ আছে যে তোমালোকে স্কুললৈ যাওঁতে কষ্ট হয় হয়নে? আৰু পানী ঢেৰ হৈ যায় থাকে এডোখৰত। আমি এইফালে যাওঁ। এইফালে যোৱা? এইটো চাইডেদি? এইফালেদি। ঘৰ কোনখিনি তোমালোকৰ? পাহাৰফালে আছে। এই ৰাস্তাটো বহুত দিনৰ পৰা এনেকুৱা হৈ আছে হয়নে? এইটো কিবা ক'ব বিচাৰিব নেকি আমাৰ হিমন্ত মামাক? মামাক যদি কিবা কোৱা, ৰাস্তাটো বনাই দিবলৈ কৈ দিয়া। ৰাস্তাটো বনাবলৈ কৈ দিয়া মামাক। তো এনেকৈ আপোনালোকক কৈ দিছোঁ না, এনেকৈ স্কুলীয়া ল'ৰা ছোৱালীৰ পৰা আদি কৰি যোনসকল কাম কৰা লোক, ব্যৱসায় বাণিজ্য কৰা যোনসকল লোক, সকলোৱে ৰাস্তাটোৱেদি অহা যোৱা কৰি থাকে। ঠিক আছে, হ'ব যোৱা তোমালোকে দেই। যোৱা দেই। এইফালে আপোনালোকে চাওক, এইফালে আহিয়ে থাকে হয় ছাত্ৰ ছাত্ৰী, এইফালে দেখিছে নাই? আৰু এই সৰু সৰু ভাইটি কেইটামান আহিছে 15 আগষ্ট, ইহঁতক ৰখাম এতিয়া। ক'ৰ আহিলা? 15 আগষ্টৰ পৰা একদম বনাই আছা ন? পাতাকা চাটাকা লয়, ৰ'বা আকৌ গুচি আহিব লাগে। এই ৰাস্তাটো যে একদম পুৰা বোকা হৈ আছে, কিবা অকমান নেকি তোমালোকে? এই ৰাস্তাটো চৰকাৰে বনাব লাগে। মামাক কৈছোঁ আমি বনাবলৈ। এইফালে স্কুল যাবলৈ অসুবিধা হয়। কোন স্কুলত পঢ়া? ডেকাচাং উচ্চ মাধ্যমিক বিদ্যালয়। ডেকাচাং উচ্চ মাধ্যমিক বিদ্যালয়। তাৰপিছত ধৰি লওক এতিয়া পানী হোৱা টাইমতো গোটেই হৈ যায় হয় নাই? এই সেইদিনা চাই স্কুল বন্ধ হৈ যায়। স্কুল বন্ধ নহয়, নহয় বন্ধ মানে যাবলৈ অসুবিধাৰ কাৰণে মানে তোমালোকৰ বন্ধ হৈ যায় হয় নাই? তাৰপিছত এই যে ফ্লেগ যেন লৈ মানে ঘূৰি আছে যেন, মানে আজিৰ দিনটো কিনো মানে? আজি 15 আগষ্ট আমাৰ দেশখন আজি স্বাধীন হৈছে। আচ্ছা, স্বাধীন হৈছিল ন? এতিয়া ক'লৈ যোৱা? আমি এনেই অলপ মানে ঘূৰি আহাগৈ আৰু ন? ঠিক আছে, যোৱা দেই। ভাইটি তোমাৰ নামটো? কনে কছাৰী ন? তুমি একদম ফ্লেগ লগোৱা নাই যে ফ্লেগখন? ঠিক আছে, যোৱা দেই। ঠিক আছে, যোৱা।